ৰাম নাৰায়ণ ৰাম মঞ্চত বহি ভুল যুক্তি দি যোৱাৰ দ্বাৰা কোনো কাম সফল নহ'ব। যিসকলে ধৰ্মৰ নামত ব্যৱসায় কৰি আছে তেওঁলোকক বুজাব লাগিব যে চোৱা, মই লাখ লাখ শিষ্যক ৰাহু আৰু শনিৰ দোষৰ ভয় দেখুৱাই আতংকিত কৰিব পাৰোঁ, কিন্তু এনে কৰা শুদ্ধ নহ'ব। সকলোকে বুজাব লাগিব যে কেনেকৈ কিছুমান মানুহে শিষ্যসকলক ধোকা দিজয়ে চক্ৰত পেলাই দিজয়ে, গতিকে মোক কঠোৰ পৰিশ্ৰম কৰি খাইবা লাগিব। এনে কৰিলে প্ৰতিবাদ হ'ব। যদি কোনোজনে গুৰু ৰূপ লৈ অন্যান্য গুৰুসকলৰ সকলো চালাকি প্ৰকাশ কৰি দিয়ে তেন্তে মানুহৰ চকু খুলি যাব, সকলোৱে একেলগে জাগ্ৰত হৈ উঠিব। এই ধৰণৰ শিক্ষাৰে আমি স্বয়ং অনন্ত শিক্ষাৰ পথত আগবাঢ়িব পাৰিম। শাস্ত্ৰ গ্ৰন্থ উপনিষদ এই কাৰণে আছে যাতে আমি জানিব পাৰোঁ সিদ্ধি আৰু মুক্তি কেনেকৈ লাভ কৰিব পাৰি। যদি আমি নিজকে প্ৰকৃত সুৰৰ সৈতে বান্ধি ৰাখিব পাৰোঁ তেন্তে সকলো সম্ভৱ। প্ৰথমে এই সংসাৰক বান্ধা, এই সমাজক বান্ধা, নিজৰ বুদ্ধিৰে সকলোকে একে ৰূপে বান্ধিলে তুমি অনুভৱ কৰিবা যে 7টা তাঁৰ একেলগে বাজি উঠিছে। তুমি দেখিবা যে সেই ঝংকাৰৰ শব্দটো এই যন্ত্ৰত এনেধৰণে বৈ আছে যে তুমি তন্ময় হৈ পৰিছা। নদীৰ উৎস, মেঘৰ গৰ্জন, ধুমুহাৰ শব্দৰে সকলো তোমাৰ ভিতৰতে আছে।